যোৰহাটৰ এখন ব্যতিক্ৰমী বিবাহ। পুৰণি পৰম্পৰা ৰক্ষা দৰাৰ। কইনা আনিবলৈ দৰা আৰু সখী আহিল গৰু গাড়ীত। বৰযাত্ৰীৰ মনত পাৰ ভঙা উৎসাহ। যোৰহাটত গৰু গাড়ীত উঠি দৰা আৰু সখী গ'ল কইনা আনিবলৈ। এই দৃশ্য চাবলৈ মানুহৰ ভিৰ। যুগে যুগে সমাজত বিবাহ পৰম্পৰা সলনি হলেও পুৰণি সংস্কৃতিখিনি ধৰি ৰাখিছে আজিৰ প্ৰজন্মই বিবাহৰ পুৰণি পৰম্পৰা শিপাডাল আজিও ধৰি ৰখা পৰিলক্ষিত হৈছে। তাৰেই সুন্দৰ নিদৰ্শন যোৰহাটৰ এইজন দৰা। দৰাই কইনা আনিবলৈ যোৱাৰ এই দৃশ্যত আকুল হৈ পৰিছে বহু বৰযাত্ৰী। যোৰহাটৰ বৰিগাঁৱৰ দৰা অভিজ্ঞান শৰ্মাই গৰু গাড়ীত কইনা আনিবলৈ গ'ল যোৰহাটৰে দিগম্বৰ চুকলৈ। দৰাৰো মনত আনন্দৰ সমাহাৰ। দৰা যোৱা এই গৰু গাড়ীখনে বৰ্তমান সময়ত 40খনৰো অধিক বিবাহত বৰযাত্ৰী হিচাপে অংশগ্ৰহণ কৰিছে। দাদাই ক'লে যে গৰু গাড়ী এখনৰ বন্দোবস্ত কৰিলে আমাৰ অসমীয়া যিটো কালচাৰ হয় সেইটো এটা পুৰণা সংস্কৃতিটো আকৌ ধৰি ৰখাৰো এটা প্ৰয়াস হ'ব। লগতে সকলো একেলগে যাব পাৰিব। গাড়ীত বহুত যায়, এবাৰ বোলে গৰু গাড়ী। ভাল লাগিছে। মোৰ আৰু এটা লগৰ আজি 2 মাহৰ আগত বিয়া হৈ গৈছিলে। এইখন গৰু গাড়ীতে সিও গৈছিলে মানে। আৰু এই যোৰহাটত মানে এখনেই গৰু গাড়ী আছে এনেকুৱা বিয়াৰ কাৰণে মানে। ভাল লাগে আৰু। এতিয়ালৈকে মই প্ৰায় 40খনমান বিয়া এনেকৈ কৰিছোঁ। আজি ভাইটিয়ে লগ ধৰাৰ কাৰণে ইয়ালৈও আহিলোঁ অকণমান আনন্দ কৰিম বুলি। এইটো পুৰণা সংস্কৃতি আমি ৰক্ষা কৰিব খুজিছোঁ। প্ৰথম হৰগৌৰী বিবাহ বুলি যি বিবাহৰ আয়োজন হৈছিল সেই নিদৰ্শনেৰে আজি আমি ভাইটিক লৈ বৰযাত্ৰী হিচাপে আহিছোঁ। গতিকে আহিছোঁ মই। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।